বন্ধুসকল, আজি আমি ইউৰোপত অৱস্থিত এখন অতি ধুনীয়া দেশ গ্ৰীচৰ বিষয়ে জনাম। এই দেশৰ চৰকাৰী নাম হৈছে হেলেনিক ৰিপাব্লিক আৰু দেশখনৰ সীমা 4খন দেশৰ সৈতে ভাগ বতৰা কৰা হৈছে: আলবেনিয়া, মেচিডোনিয়া, বুলগেৰিয়া আৰু তুৰ্কী। আপুনি জানি আচৰিত হ'ব যে মহান আলেকজেণ্ডাৰৰ জন্ম এই দেশবোৰৰ মেচিডোনিয়াত হৈছিল। গ্ৰীচ প্ৰায় 1,31,957 বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত, যাৰ ফলত ই বিশ্বৰ 95তম বৃহত্তম দেশ আৰু ইউৰোপৰ 15তম বৃহত্তম দেশ। একে সময়তে ইয়াৰ জনসংখ্যা প্ৰায় 1,04 লাখ, যাৰ ফলত জনসংখ্যাৰ ফালৰ পৰা ই বিশ্বৰ 82তম বৃহত্তম দেশ আৰু ইউৰোপৰ 13তম বৃহত্তম দেশ। গ্ৰীচৰ কলিং কোড হৈছে +30 আৰু ইউৰোপৰ বাকী দেশৰ দৰে ইয়াৰ মানুহেও সোঁফালে গাড়ী চলায়। এই দেশৰ মুদ্ৰাক ইউৰো বুলি কোৱা হয়, যিটো প্ৰায় ভাৰতীয় মুদ্ৰাৰ 85 টকাৰ সমান। ইয়াত জনসংখ্যাৰ ঘনত্বৰ কথা ক'বলৈ গ'লে প্ৰতি বৰ্গ কিলোমিটাৰত গড়ে 81 জন লোকে বাস কৰে। আপুনি জানি আচৰিত হ'ব যে 1950 চনলৈকে গ্ৰীচৰ জনসংখ্যাৰ মাত্ৰ 30% লোকেই শিক্ষিত আছিল, কিন্তু আজি গ্ৰীচৰ সাক্ষৰতাৰ হাৰ 98%লৈ বৃদ্ধি পাইছে। ভাষাৰ কথা ক'বলৈ গ'লে গ্ৰীচৰ চৰকাৰী ভাষা হৈছে গ্ৰীক, যিটো ইয়াৰ 99% লোকে কয়। ইয়াক ইউৰোপৰ আটাইতকৈ পুৰণি ভাষা বুলি গণ্য কৰা হয় আৰু বাহিৰৰ লোকৰ বাবে গ্ৰীক ভাষাটো শিকিবলৈ অতিকৈ কঠিন। গ্ৰীক ভাষাটো প্ৰায় 3500 বছৰ পুৰণি আৰু ইয়াক বিশ্বৰ প্ৰায় 1,20,00,000 লোকে কয়। ইয়াৰ উপৰিও গ্ৰীচত আলবেনিয়ান, তুৰ্কিছ, ৰাছিয়ান আৰু অন্যান্য ভাষাও কোৱা হয়। এই দেশৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ'ল ধৰ্ম আৰু জাতিৰ ভিত্তিত কোনো ধৰণৰ ভেদাভেদ নাই, কিন্তু ইয়াৰ 90% জনসংখ্যাই খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে আৰু বাকী 10% লোকে অন্য ধৰ্ম অনুসৰণ কৰে। গ্ৰীচৰ ৰাজধানী হৈছে এথেন্স, যিখন ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ। প্ৰায় 85% জনসংখ্যা এই চহৰত বাস কৰে। ইউৰোপৰ এই অন্যতম পুৰণি চহৰখনে প্ৰায় 7,000 বছৰৰ ইতিহাসৰ গৌৰৱ কৰে। গ্ৰীচত বিশ্বৰ যিকোনো দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক প্ৰত্নতাত্ত্বিক সংগ্ৰহালয় আছে। ইয়াত প্ৰাচীন গ্ৰীক সভ্যতা আৰু ইতিহাসৰ কাহিনী কোৱা বহুতো সংগ্ৰহালয় উপলব্ধ আছে। এই সুন্দৰ দেশখনত প্ৰায় 2000টা দ্বীপ আছে। ইয়াৰে মাত্ৰ 170টা দ্বীপত মানুহৰ বসতি আছে। গ্ৰীচৰ উপকূলৰ দৈৰ্ঘ্য 13,676 কিলোমিটাৰ, কিন্তু ইয়াত কোনো নদীৰ অৱস্থিতি নাই। মূলতঃ ইয়াৰ পাহাৰীয়া ভূখণ্ডৰ বাবে গ্ৰীচৰ প্ৰায় 40% অংশ পৰ্বত আৰু অৰণ্যৰে আবৃত। আপুনি জানেনে যে গ্ৰীচক অলিম্পিক গেমছৰ জন্মস্থান বুলি গণ্য কৰা হয়? ইয়াত প্ৰথমবাৰৰ বাবে 776 খ্ৰীষ্টপূৰ্বত অলিম্পিক গেমছৰ আয়োজন কৰা হৈছিল। আজি গ্ৰীচৰ ৰাষ্ট্ৰীয় আৰু জনপ্ৰিয় খেলখন হৈছে ফুটবল। গ্ৰীচৰ মহিলাসকল নিজৰ সৌন্দৰ্য আৰু ৰোমান্টিক স্বভাৱৰ বাবে পৰিচিত। ইয়াৰ মানুহে কেতিয়াও ৰোমাঞ্চৰ সুযোগ হেৰুৱাব নিবিচাৰে। কিন্তু আপুনি জানি আচৰিত হ'ব যে গ্ৰীচত প্ৰেম প্ৰকাশ কৰিবলৈ কোনোবাই মই তোমাক ভাল পাওঁ বুলি নকয়, বৰঞ্চ ইজনে সিজনক আপেল এটা দি নিজৰ প্ৰেম প্ৰকাশ কৰে। গ্ৰীকৰ পৌৰাণিক কাহিনী অনুসৰি মাউণ্ট অলিম্পাছ আছিল দেৱতাসকলৰ বাসস্থান আৰু গ্ৰীচৰ সৰ্বোচ্চ শৃংগ। গ্ৰীকৰ পতাকাৰ নীলা আৰু বগা ৰঙে সাগৰ, আকাশ আৰু ঢৌৰ প্ৰতীক বুজায়। গ্ৰীচত ছক্ৰেটিছ, প্লেটো আৰু এৰিষ্টটলৰ দৰে দাৰ্শনিকসকলে পশ্চিমীয়া দৰ্শনৰ ভেটি স্থাপন কৰিছিল আৰু গ্ৰীচক গণতন্ত্ৰৰ জন্মস্থান হিচাপে গণ্য কৰা হয়। খ্ৰীষ্টপূৰ্ব 5ম শতিকাৰ আশে-পাশে এথেন্সত এই ধাৰণাটো বিকশিত কৰা হৈছিল। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ ছাপৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব।